নমস্কাৰ চাই আছে এনি টক্স আৰু মই ভাৰ্গৱ দুৱাৰা বেয়া দিন চলিছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ইয়াৰ একমাত্ৰ কাৰণ হৈছে দিগবৈ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক এজন সুৰেন ফুকন এই সুৰেন ফুকনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অস্বস্তিত পৰিল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল এটাৰ পিছত আনটো ব্যৰ্থতাৰ ছবি উদঙাই দিলে সৰ্বসাধাৰণ জনতাই অন কেমেৰা সৰ্বানন্দ সোণোৱালৰ সন্মুখত দিগবৈবাসীৰ ফালৰ পৰা কোৱা হৈছে যে যিসমূহ প্ৰতিশ্ৰুতি বিজেপি আমাক দিছিল নিৰ্বাচনৰ পূৰ্বে সেই প্ৰতিশ্ৰুতিৰ এটাও প্ৰতিশ্ৰুতি আজিকুপতি পূৰণ কৰা নহল বিজেপি বিধায়ক সুৰেন ফুকনৰ ব্যৰ্থতাৰ খতিয়ান সৰ্বানন্দ সোণোৱালৰ সন্মুখত দাঙি ধৰিলে সচেতন ৰাইজে ইয়াৰ পিছতে বাৰুকৈ অস্বস্তিত পৰিব লগা হল সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনি টক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অস্বস্তিত পৰিল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল মুখ বন্ধ কৰি চুপচাপ থাকিবলৈ বাধ্য হল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বিজেপি বিধায়ক সুৰেন ফুকনক বেয়াকৈ জাৰিলে সৰ্বসাধাৰণ জনতাই দিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক অন কেমেৰা সৰ্বানন্দ সোণোৱালৰ সন্মুখত লাজ দিলে ৰাইজে সমষ্টিৰ এটাৰ পিছত আনটো সমস্যা ফাদিল কৰিলে ৰাইজে দিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনৰ ব্যৰ্থতা উদঙাই দিলে সৰ্বানন্দ সোণোৱালৰ সন্মুখত সচেতন ৰাইজে পূৰ্বৰ প্ৰতিশ্ৰুতি একো পূৰণ নকৰিলে বুলি বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সন্মুখত খুব উজাৰিলে ৰাইজে এই মুহূৰ্তত হে বিশেষ ভিডিঅ' ক্লিপটো আমাৰ হাতত আহি পৰিছে হে বিশেষ ভিডিঅ' ক্লিপটো এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছো এনি টক্সৰ দৰ্শকক চাওক কি ধৰণে সচেতন ৰাইজে এনে ধৰণে অন কেমেৰা খুব উজাই দিছে সৰ্বানন্দ সোণোৱালৰ সন্মুখত বিজেপি বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে যাৰ পৰিপ্ৰেক্ষিতত বেয়াকৈ অস্বস্তিত পৰিব লগা হল সৰ্বানন্দ সোণোৱাল এটা প্ৰাৰ্থনা আমাৰ কৰিম আগতেও কৰিছিলো কিন্তু স্যাৰ এটা পূৰ্ণ নহল তেখেতে জানে আমাৰ পৰম প্ৰিয় যে এমএলএ গতিকে মই কৈছো দিগবৈ ইমান পুৰণি চহৰ গাঁৱৰ পৰা চহৰ হোৱা নাছিলে এইটো প্ৰথমৰ পৰা চহৰ ডিব্ৰুগড়ৰ নিচিনা ডিব্ৰুগড় যেনেকা নগৰ দিগবৈ ঠিক তেনেকা নগৰী প্ৰাচীনতম চহৰ ইয়াত খোৱা পানীৰ যোগানো কিন্তু এতিয়াও হোৱা নাই এটা বিশেষ স্যাৰ আপুনি যদি এইটো লক্ষ্য কৰে আগতেও কৰিছিলো এইটো যদি মন কৰে দুই নম্বৰ ইমান পুৰণি চহৰ ইমান পুৰণি ৰেল লাইন ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰাচীন ৰেল লাইন কিন্তু এইটো প্ৰথম আছিলে বম্বে থানে দ্বিতীয় হল এই লিডু মাৰ্গেৰিটা ডিগবৈৰ পৰা যি ৰেল লাইনটো যায় এইটো হল এআৰটি ৰেল লাইন কিন্তু দুৰ্ভাগ্য আজিলৈকে এটাও কিন্তু দূৰপাল্লাৰ ট্ৰেইন আমি পোৱা নাই ইয়াৰ পৰা দিল্লী যাবলগীয়া একটা ট্ৰেইন কলিকতা যাবলগীয়া ট্ৰেইন বিহাৰ যাবলগীয়া ট্ৰেইন কোনো ট্ৰেইন আমি নাপালো বহুত দুখেৰে বহুত কষ্টেৰে আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা যাবলগীয়া হয় গতিকে দ্বিতীয় অনুৰোধ থাকিল ইয়াত এটা দূৰপাল্লাৰ ট্ৰেইন আমাৰ লাগে আৰু ৩ নম্বৰ যেটা আটাইতকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব আমাৰ ইয়াৰ এটা ইমান ডাঙৰ হস্পিটেল আইঅচি হস্পিটেল এইটো মিউজিয়ামত পৰ্যবেক্ষিত হল মানুহ চাবলৈ যাব এটা সময়ত এটা হস্পিটেল আছিলে আপোনালোকে জানে 200ৰ ওপৰ বেড ইয়াত আছিলে কিমান মানুহৰ উপকাৰ হৈছিলে এই মাৰ্গেৰিটাৰ পৰা লিডুৰ পৰা বিভিন্ন জায়গাৰ পৰা অৰুণাচলৰ পৰা ইয়াত আহি ট্ৰিটমেণ্ট কৰিবলৈ গৈছে কিন্তু আজি কি হল আজি যদি আমাৰ কোনো বেমাৰ হৈ যায় আমাৰ ডেফিনেটলি চিভিল হস্পিটেল বহুত উন্নতি হৈছে মানি লওক তেখেতৰ অত্যন্ত পৰিশ্ৰমে সেই চিভিল হস্পিটেল হৈ থকা নাই যথেষ্ট ডক্টৰ আহিলে এক্সপাৰ্ট আহিলে যথেষ্ট ধৰণৰ ট্ৰিটমেণ্ট হয় তথাপি কিবা এটা চিৰিয়াছ হাৰ্ট কেছ হাৰ্ট এটাক হৈ গ'ল ব্ৰেইন ষ্ট্ৰক হৈ গ'ল পেচেণ্টক লৈ যাওঁতে ৰাস্তাতেই শেষ হৈ যায় এইটো বহুত দুখৰ কথা গতিকে এটা বিনম্ৰ অনুৰোধ গোটেই দিগবৈ ৰাইজৰ হৈ আমাৰ পৰম জনপ্ৰিয় মহানায়ক
ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।